আমি উপস্থিত আছোঁ আমাৰ গুৰমু বালাহাটীৰ অন্যতম ধৰ্মৰ প্ৰাণকেন্দ্ৰ গুৰমু কৃষি আৰু শিক্ষা যি উন্নয়ন সমিতি আছে, এই উন্নয়ন সমিতিয়ে এই অঞ্চলৰ বিভিন্ন ধৰণৰ আধ্যাত্মিক, শৈক্ষিক দিশ, সামাজিক দিশ চায় আৰু তেওঁলোকৰ সৌজন্যতে আজি আহি মা ভাগৱতীৰ যি দুৰ্গা পূজা বুলি কওঁ, শাৰদীয় দুৰ্গা পূজা ভাগি প্ৰায় 50 বছৰ ভৰি দিলে। মই চেগতে যিসকল সন্মানৰ ব্যক্তি, মহান ব্যক্তিয়ে এই পবিত্ৰ স্থলীত শক্তি পূজা ভাগি আৰম্ভ কৰিছিল, তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিসকল আমাৰ পৰা আমাক এৰি গুচি গ'ল, তেওঁলোককো শ্ৰদ্ধা নিবেদিছোঁ। আৰু এইবেলি 50 বছৰ, এই 50 বছৰৰ যি কাৰ্যক্ৰম, সোণালী জয়ন্তীৰ আটাইবিলাক কাৰ্যক্ৰম সুন্দৰভাৱে ৰূপায়ণ হওক, তাকেই মই বৃহত্তৰ গুৰমু বালাহাটী অঞ্চলৰ ৰাইজক কামনা কৰিছোঁ। আজি ইয়াত উপস্থিত থাকি লগতে মোৰ বিধায়ক পুঁজি যি আনটাইড ফাণ্ড থাকে, তাৰ 10 লাখ টকা অনুদান দিছিলোঁ আৰু সেই কামটো আজি ইয়াত আধাৰশিলা কৰিলোঁ। কাৰণ ৰভাঘৰটো খুব প্ৰয়োজন আছে, প্ৰতি বছৰে পেণ্ডেলত বহুতখিনি পইচা যায়। দুৰ্গা পূজা মণ্ডপৰ লগত সংগতি ৰাখি এই অনুদানটো দিয়া হৈছিলে, তাৰ আজি আনুষ্ঠানিক আধাৰশিলা কৰা হ'ল। আশা কৰিছোঁ অতি সোনকালে এই কামটো সম্পূৰ্ণ হ'ব আৰু সন্মানৰ ৰাইজে সুন্দৰভাৱে এই ৰভাঘৰত বহি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক আলোচনাই হওক, পূজা অৰ্চনাই হওক ভাগ ল'বলৈ সক্ষম হ'ব। মহোদয়, উচ্চ শিক্ষা বিভাগৰ জৰিয়তে আমি যোৱা লোকসভা নিৰ্বাচনত আমি ইকনমিক ছাৰ্ভে চলাইছিলোঁ। কিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়ে বা এডমিশ্যন ল'ব, কিমান ছোৱালীয়ে ডিগ্ৰী পঢ়ি আছে, কিমান ছোৱালীয়ে MA, MSc, MCom, BEd, MBBS, BE, BTech, MTech পঢ়ি আছে। তেওঁলোকক কিছু সকাহ দিয়াৰ নিমিত্তে নিযুত মইনা আঁচনিখন আজি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ' কনফাৰেন্স যোগে সমগ্ৰ অসমৰ কাৰণে আৰু যি আমাৰ ছোৱালীবিলাক আছে তেওঁলোকক সকাহ দিয়াৰ নিমিত্তে এই আঁচনি আনুষ্ঠানিক উদ্বোধন কৰিছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰী শিক্ষাত অন্যতম সংযোজন হৈছে নিযুত মইনা আঁচনি।